নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চৰকাৰে হুলস্থুল কৰিলেও গা আমি নামানো অসমত হিন্দু মুছলমান নচলে বুলি স্পষ্ট বাৰ্তা জুবিন গাৰ্গৰ কাৰ বিৰুদ্ধে পুনৰ সৰব হাৰ্টথ্ৰব জুবিন গাৰ্গ ৰাজ্যবাসীলৈ এইবাৰ মুকুলি চিঠি জুবিন গাৰ্গৰ এই মুকুলি চিঠিখনত জুবিন গাৰ্গে মন্তব্য কৰি কয় অসমত কোনো পৰ্যায় হিন্দু মুছলমান চলিবলৈ নিদিয়াৰ হুংকাৰ জুবিন গাৰ্গৰ কাক অদৰকাৰী আইন আখ্যা জুবিন গাৰ্গৰ চৰকাৰে জোৰ জবৰদস্তি হুলস্থুল কৰি কা বলবৎ কৰিছে হুলস্থুল কৰিলে অসমৰ মানুহে কা কেতিয়াও মানি নলয় অসমত বাহিৰৰ মানুহ আনি লাভ নাই সিধা কথা আমি একেলগে ন্যায়ালয়ত যুদ্ধ কৰিম কা কেতিয়াও সফল হ'ব নোৱাৰে অসমত হিন্দু মুছলিম নচলে শিল্পীয়ে মানি নলয় জাতি ধৰ্মৰ বিভাজন মই আৰু ল'ৰা ছোৱালী মৰিবলৈ নিদিওঁ আমি জিকিমেই আৰু কা বাতিল হ'বই এই মন্তব্য জুবিন গাৰ্গৰ পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ এফআইআৰ দাখিল কৰিব এপিচিচিৰ সভাপতি ভূপেন বৰাই বুধবাৰে অৰ্থাৎ আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিব ভূপেন বৰাই মানহানিৰ গোচৰ তৰিব এপিচিচিৰ সভাপতিগৰাকীয়ে উল্লেখযোগ্য যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়াৰ বা গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই পৰৱৰ্তী খবৰ এছবিআইৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ এতিয়াৰ পৰা আপুনি আৰু বেংকলৈ যোৱাৰ দৰকাৰ নাই এটা ফোন কলতে কৰিব পাৰিব বেংকৰ সকলো কাম এই সন্দৰ্ভত ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰিলে দুটাকৈ জৰুৰী নম্বৰ এতিয়াই লিখি ৰাখক এই নম্বৰ দুটা এতিয়াৰ পৰা আপোনাৰ বেংকলৈ যোৱাৰ দৰকাৰ নাই দুটা নম্বৰে কৰি দিব আপোনাৰ বেংকৰ সকলো কাম দেশৰ কোটি কোটি জনতালৈ জৰুৰী নম্বৰ মুকলি কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই বেংকলৈ নোযোৱাকৈ আপুনি কৰিব পাৰিব বেংকৰ কেইবাটাও কাম এটা ফোন কলতে আপোনাৰ কাম কৰি দিব এই নম্বৰে আপুনি জানিব পাৰিব একাউণ্ট বেলেঞ্চ একাউণ্ট ষ্টেটমেণ্ট চেকবুক আৰু পিন জেনেৰেশ্যনৰ বাবেও ডাইল কৰিব পাৰিব এই নম্বৰত লগতে হোম লোন আৰু এডুকেশ্যন লোনৰ বিষয়েও সবিশেষ জানিব পাৰিব লগতে ডিপজিট স্কিম আৰু ফাষ্টেগৰ তথ্য জানিব পাৰিব এই নম্বৰৰ জৰিয়তে আপুনি এইসমূহ সুবিধা ল'বলৈ ডাইল কৰক 18001234 অথবা 18002100 এই নম্বৰত ফোন কৰি এই সুবিধাসমূহ ল'ব পাৰিব ভাৰতৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰৰ বেংক এছবিআই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে মুকলি কৰিছে এই দুটাকৈ নম্বৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশবাসীক 15টা সুপাৰ গ্যাৰাণ্টি কংগ্ৰেছৰ এইবাৰ কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে দেশবাসীয়ে লাভ কৰিব এই 15টা বৃহৎ সুবিধা দেশবাসীক কংগ্ৰেছে কি সুপাৰ গ্যাৰাণ্টি দিছে চাওঁ আহক দেশৰ কোটি কোটি জনতাৰ বাবে 15টা সুপাৰ গ্যাৰাণ্টি কংগ্ৰেছৰ কৃষকৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী মহিলা দৰিদ্ৰ পৰিয়াললৈ 15টাকৈ সুপাৰ গ্যাৰাণ্টি কংগ্ৰেছৰ 15টা সুপাৰ গ্যাৰাণ্টিয়ে টোপনি কাঢ়িছে এতিয়া বিজেপিৰ কেন্দ্ৰত এইবাৰ চৰকাৰ গঠন কৰিলেই পূৰণ কৰা হ'ব এই 15টা সুপাৰ গ্যাৰাণ্টি বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছী সাংসদ তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কি ঘোষণা কৰা হৈছে চাওঁ আহক দেশৰ চৰকাৰী বিভাগসমূহত বৰ্তমান খালী হৈ আছে 30 লাখ পদ আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই প্ৰথমে দেশৰ 30 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব
আৰু এবছৰৰ বাবে 1 লাখ টকাত 25 বছৰতকৈ কম বয়সৰ ডিপ্লোমা ডিগ্ৰীধাৰী তথা গ্ৰেজুৱেট যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব। প্ৰাইভেট কোম্পানী আৰু চৰকাৰী অফিচত সংস্থাপন দিয়া হ'ব এই যুৱক যুৱতীসকলক। কংগ্ৰেছে চৰকাৰ গঠন কৰিলে প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰা দেশক মুক্তি দিয়া হ'ব। কোনো যুৱক যুৱতীৰ যাতে ভৱিষ্যত বেয়া নহয় তাৰ বাবে ব্যৱস্থা ল'ব কংগ্ৰেছে। গিগ ৱাৰ্কাৰক সামাজিক সুৰক্ষা দিয়া হ'ব। অলা উবেৰ ছুইগি সিকিউৰিটি গাৰ্ডত কাম কৰা সকলোকে অৰ্থনৈতিকভাৱে সামাজিক সুৰক্ষা দিয়া হ'ব। দেশৰ প্ৰতিখন জিলাৰ বাবে 5,000 কোটি টকাৰ ষ্টাৰ্টআপ পুঁজিৰ ব্যৱস্থা কৰা হ'ব। 40 বছৰৰ ঊৰ্ধৰ সকলো পুৰুষ মহিলাই এই সুবিধা লাভ কৰিব। মহালক্ষ্মী আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাই বছৰি 1 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। শক্তিৰ সন্মান আঁচনিৰ জৰিয়তে অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ দৰমহা দুগুণলৈ বৃদ্ধি কৰা হ'ব। অধিকাৰ মৈত্ৰী আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো পঞ্চায়তত নাৰী অধিকাৰ সুৰক্ষিত কৰিবলৈ অধিকাৰ মৈত্ৰী নিযুক্তি দিয়া হ'ব। সাবিত্ৰীবাই ফুলে আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিখন জিলাত কৰ্মৰত মহিলাৰ বাবে হোষ্টেল নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সকলো নিযুক্তিত মহিলাৰ বাবে 50% আসন সংৰক্ষণ থাকিব। আৰু কৃষকৰ বাবে 5টা ছুপাৰ গ্যাৰাণ্টি দিছে কংগ্ৰেছে। কৃষকক লৈ কি গ্যাৰাণ্টি দিছে চাওঁ আহক। সমগ্ৰ দেশতে MSP বলবৎ কৰা হ'ব কংগ্ৰেছ চৰকাৰ আহিলে। লগতে দেশৰ প্ৰতিজন কৃষকৰ ঋণ মাফ কৰা হ'ব। ঋণ মাফৰ ধন নিৰ্ধাৰণ কৰিবলৈ গঠন কৰা হ'ব কৃষি ঋণ মাফ আয়োগ। কৃষকৰ শস্যৰ বীমা সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পৰিৱৰ্তন হ'ব। কৃষিজাত সামগ্ৰীৰ বাবে এক ৰপ্তানি আমদানি নীতি প্ৰযোজ্য হ'ব, য'ত কৃষকসকলৰ সৰ্বাধিক লাভ হ'ব। কৃষকসকল GST মুক্ত হ'ব। কৃষিত ব্যৱহৃত সামগ্ৰীক কৰৰ পৰা ৰেহাই দিবলৈ GST সংশোধন কৰা হ'ব। আমি যি প্ৰতিশ্ৰুতি দিওঁ আমি সকলো পূৰণ কৰোঁ। নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত পুনৰ ভয়ংকৰ ঘটনা। পাকিস্তানত পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ। আৰু এই ভয়ংকৰ বিস্ফোৰণত 5গৰাকী চীনা নাগৰিকসহ এজন পাকিস্তানী লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে চীনা নাগৰিক থকা বাহনখনত বিস্ফোৰক ভৰ্তি বাহনেৰে খুন্দিয়াইছিল আত্মঘাতী বোমা বিস্ফোৰণকাৰী দুৰ্বৃত্তই। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা প্ৰসংগত এইবাৰ মাত মাতিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আমেৰিকাই কি ক'লে চাওঁ আহক। দিল্লীৰ সুৰানীতি কেলেংকাৰীত 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আৰু বৰ্তমান তেওঁ 7 দিনৰ বাবে ইডিৰ জিম্মাত আছে। আৰু এই সমগ্ৰ ঘটনাত এইবাৰ মত প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে আমি ভাৰত চৰকাৰক নিৰপেক্ষ, সময়সীমাবদ্ধ আৰু স্বচ্ছ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আহ্বান জনাইছোঁ। লগতে কয় যে এই বিষয়টোত তেওঁলোকে চকু দি আছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জাৰ্মানী চৰকাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ দিছিল ভাৰতে। জাৰ্মানী দূতাবাসৰ ডেপুটি চিফক তলব কৰিছিল ভাৰতে। জাৰ্মান চৰকাৰৰ এজন মুখপাত্ৰই শুকুৰবাৰে কৈছিল যে তেওঁ আন যিকোনো ভাৰতীয় নাগৰিকৰ দৰে এক নিৰপেক্ষ বিচাৰৰ যোগ্য। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰীত আপৰ কেইবাগৰাকী বিষয়াক বা কেইবাগৰাকীও নেতা মন্ত্ৰীক ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আপৰ সমৰ্থকসকলে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু মঙলবাৰে আপে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত আন কেইবাজনৰ নেতাক আটক কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, তাজপাতৰ দৰে খহি পৰিল এখন সদাব্যস্ত দলং। মালবাহী জাহাজৰ খুন্দাত ভাঙি পৰিল এই বৃহৎ দলংখন। নদীত পৰিল কেইবাজনৰ শ্ৰমিক আৰু বহুকেইখন বাহন। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এইবাৰ মালবাহী জাহাজৰ খুন্দাত ভাঙি পৰিল এখন বৃহৎ দলং। এই ঘটনাত 20জন শ্ৰমিক আৰু কেইবাজনৰ বাহন নদীত পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
আমেৰিকাৰ বাল্টিমৰ চহৰত নিশা 1:30 সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পাটাপাস্কো নদীৰ ওপৰত থকা ফ্ৰান্সিছ স্কট কি দলঙৰ খুঁটাত জাহাজে খুন্দা মৰাৰ ফলত এই ঘটনা ঘটে। আমেৰিকাৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বিভিন্ন তথ্য। 47 বছৰীয়া দলংখন ভাঙি পৰাত স্থবিৰ হৈ পৰিছে যাতায়াত ব্যৱস্থা। আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী তথা প্ৰশাসনৰ লোক। আৰু দুৰ্ঘটনাত আহতসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰখা হৈছে।